চিৰদিনৰ বাবে গুচি গ'ল জনপ্ৰিয় কবি বিপুল কুমাৰ দত্ত। জনগণৰ হকে কণ্ঠ নিগৰা কবিজন গলগৈ। আজি খুবেই মৰ্মান্তিক অসমৰ কাব্য জগতৰ কাৰণে, সাহিত্য জগতৰ কাৰণে, লগতে নলবাৰীৰ সমাজ জীৱনৰ কাৰণে অসমৰ এগৰাকী খুবেই প্ৰতিষ্ঠিত প্ৰগতিশীল আৰু জনপ্ৰিয় কবি বিপুল কুমাৰ দত্তই অকালতে আমাৰ পৰা মেলানি মাগিলে। আজি সমগ্ৰ নলবাৰী আৰু অসম মৰ্মাহত হৈ আছে তেখেতৰ অকাল বিয়োগত। কাব্য জগত তথা সাহিত্য জগতখন উকা কৰি চিৰদিনৰ বাবে গুচি গ'ল প্ৰগতিশীল কবি বিপুল কুমাৰ দত্ত। প্ৰায় 30 বছৰ আমি একেলগে থাকিলোঁ। 1995 চনত তেখেতৰ প্ৰথমখন কাব্যগ্ৰন্থ আহত সময়ৰ গান ওলাইছিলে। তাৰপিছত তেখেতৰ বাওঁফালৰ ফুটপাথ, কাৰণ তেখেতে বাওঁপন্থী ভাৱধাৰাত আছিলে আৰু সেই পন্থাৰে তেখেতে জীৱন অতিবাহিত কৰিছিলে। এটা তেওঁৰ পোচাকৰ নিচিনা নাছিলে আদৰ্শটো। তেখেতে হাড়ে হিমজুৱে তাক অনুধাৱন কৰিছিলে আৰু তাক চৰ্চা কৰিছিলে সমাজৰ উন্নয়নৰ কাৰণে। অসমৰ এগৰাকী প্ৰতিষ্ঠিত প্ৰগতিশীল আৰু জনপ্ৰিয় কবি বিপুল কুমাৰ দত্ত গলগৈ চিৰদিনৰ বাবে। কোনেও ঢুকি নোপোৱা স্থানলৈ গুচি গ'ল বিপুল কুমাৰ দত্ত। কেইবাখনো অনুবাদ গ্ৰন্থ আৰু তেখেতৰ বাংলা ভাষাটো তেখেতে সাহিত্য চৰ্চা কৰিছিলে। তাতো তেখেতৰ 2খন কাব্যগ্ৰন্থ প্ৰকাশ পাইছিলে। গতিকে এনেকুৱা এজন বিশাল প্ৰতিভাধৰ কবি অকালতে হেৰাই যোৱাটো আজি পাগলা দিয়াৰ পাৰৰ কাৰণে যিদৰে দুখৰ খবৰ, অসমীয়া কাব্য জগত আৰু সাহিত্য জগতৰ কাৰণে অতি শোকৰ আৰু দুখৰ খবৰ। কবিতাৰ মাজেৰে সমাজত পৰিৱৰ্তন আনিব বিচৰা কবিজন গলগৈ। জনগণৰ হকে কণ্ঠ নিগৰুৱা কবিজন গুচি গ'ল অজান দেশলৈ। ভাষা ভালকে জানিছিল, লিখিবলৈকে। এটা হ'ল অসমীয়া, এটা বাংলা, এটা হিন্দী আৰু এটা ইংৰাজী। খুব মেধাৱী ছাত্ৰ আছিলে আৰু মেধাৱী লেখক আছিলে আৰু অৰ্থনীতি বিষয়ত তেখেতৰ গভীৰ জ্ঞান আছিলে। বিশ্বায়নৰ সম্পৰ্কে অসমত তেখেতে প্ৰথম গ্ৰন্থ প্ৰণয়ন কৰিছিলে। ভগত সিঙৰ গ্ৰন্থ তেখেতে জীৱনী ইয়াতে অনুবাদ কৰিছিলে। গতিকে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেখেতৰ এটা সুসম্পৰ্ক আছিলে আৰু বিশেষকৈ বাংলাদেশৰ প্ৰতিষ্ঠিত আৰু জনপ্ৰিয় কবিসকলৰ লগত তেওঁ আমাক সম্পৰ্ক কৰাই দিছিলে। অসমক ত্ৰিপুৰাৰ কবিসকলৰ লগত, পশ্চিমবংগৰ কবিসকলৰ লগত বিভিন্ন ঠাইলৈকে কবিতা গাবলৈ আমন্ত্ৰিত হৈছিল আৰু তেখেতৰ বাংলা কবিতাবিলাকেও যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছিল। প্ৰগতিশীল কবিতাৰ শেষৰগৰাকী আপোচবিহীন কবি বিপুল কুমাৰ দত্তৰ আকস্মিক বিদায়ৰ খবৰে মৰ্মাহত কৰি তুলিছে কাব্যপ্ৰেমী তথা কবি সমাজক। কবি বিপুল কুমাৰ দত্তক সকলোৱে চিনি পায়। তেওঁক অসমৰ ইমূৰৰ পৰা সিমূৰৰ লগতে বাংলাদেশতো তেওঁৰ এক নিজস্ব পৰিচয় আছিল। কিন্তু আজি দুখজনকভাৱে মই ক'ব পৰা নাই যে তেওঁ আজি আমাৰ মাজত নাই। হঠাৎ অসুস্থ হৈ পৰিল। অসুস্থ হৈ পৰাৰ পিছতে যোৱাকালি তেখেতক হস্পিটেললৈ লৈ যোৱা হৈছে। নলবাৰীত প্ৰথমে লৈ গৈছিল, তাৰপিছত তাতে ICUৰ ব্যৱস্থা নথকাৰ ফলত তেওঁক লৈ গৈছিলে আপোনাৰ যি GNRC আমিনগাঁৱত লৈ গৈছিলে। লৈ যোৱাৰ পিছত তাতে হঠাৎ তেওঁৰ কাৰ্ডিয়েক এৰেষ্ট হ'ল। কাৰ্ডিয়েক এৰেষ্ট হোৱাৰ পিছত তেওঁৰ কিছু অংশ তেওঁৰ ব্ৰেইনলৈকেও শিপালে আৰু তাৰপিছত তেওঁৰ অক্সিজেনৰ অভাৱ হ'ল আৰু সম্পূৰ্ণভাৱে তেখেত কমাত গুচি গ'ল। 1995 চনত প্ৰথমখন কাব্যগ্ৰন্থ প্ৰকাশ কৰি পাঠক সমাজৰ মাজত সমাদৃত হোৱা বিপুল কুমাৰ দত্তই ইতিমধ্যে লিখি উলিয়াইছিল বহু সংখ্যক জনপ্ৰিয় কাব্যগ্ৰন্থ। তাৰপিছত আমি ভাবিছিলোঁ যে খুৰা উভতি আহিব। মোৰ যিহেতু খুৰা হয়, মই খুৰাৰ ভতিজী হয়। খুৰা উভতি আহিব, খুৰা আমাৰ মাজত আকৌ সুস্থ হৈ আহিব। কিন্তু ৰাতি 3টামান বজাত আমি খবৰ পালোঁ খুৰা আমাৰ মাজত আৰু নাই, কাৰণ সেইখিনি সময়ত তেওঁৰ আকৌ 2টা ষ্ট্ৰ'ক আহিছিল বুলি আমি গম পালোঁ। এনেকুৱা এজন কবি, যি কবিৰ এনেকুৱা আৱেগ আছিল নহয়, সেই আৱেগক বুজি পাব পৰা মানুহ কিমান আছিল মই ক'ব নোৱাৰোঁ। কিন্তু তেওঁ মানুহ ভাল পোৱা এজন শিল্পী আছিল, মানুহ ভাল পোৱা এজন কবি আছিল। আৰু তেওঁৰ যি কবিতা, সেই কবিতা সদায় মানৱতা, তেওঁৰ সেই কবিতাত সদায় মানৱতাৰ কথা কৈ আহিছিল। প্ৰগতিশীল শিল্পী আছিল তেওঁ। নাৰীৰ ওপৰত, নদীৰ ওপৰত, পাগলা দিয়াৰ ওপৰত প্ৰেমত পৰিছিল তেওঁ। তাৰ পৰৱৰ্তী সময়ত বাওঁফালৰ ফুটপাথ কাব্যগ্ৰন্থৰ জৰিয়তে যথেষ্ট সমাদৃত হৈছিল। বাওঁপন্থী আদৰ্শৰে উদ্বোধ বিপুল কুমাৰ দত্তৰ বাংলা ভাষাটো আছিল যথেষ্ট দখল আৰু তাৰ লগতে তেওঁ বাংলা ভাষাটো তেওঁ কবিতা লিখিছিল। তেওঁ কবিতা পুথিও উন্মোচিত হৈছে। কিন্তু মানুহজন সাধাৰণতে খুবেই আৱেগপ্ৰৱণ আৰু কবি বুলি ক'লে আৱেগপ্ৰৱণতা থাকিবই। কিন্তু তেওঁ সাংঘাতিকভাৱে আৱেগপ্ৰৱণতা আছিল আৰু তাৰ লগতে তেওঁ মানুহ এজন পাৰ হ'ব নাপায়। তেওঁ ঘৰত মাতি লৈ আহে, আহক আজি ভাত খাব, চাহ খাব, এনেকুৱা ধৰণৰ এজন মানুহ যি আজিৰ সময়ত পাবলৈ নাই। ইতিমধ্যে বাংলা ভাষাত 2খনকৈ কবিতা পুথিও প্ৰকাশ কৰি উলিয়াইছিল বিপুল কুমাৰ দত্তই।
দেশৰ অৰ্থনীতি বিষয়ত গভীৰ বুৎপত্তি থকা বিশাল প্ৰতিভাৰ বিপুল কুমাৰ দত্তই আন্তঃৰাষ্ট্ৰীয় কবি সন্মিলনত বহুবাৰ অংশগ্ৰহণ কৰি সমাধিত হৈছিল। এছিষ্টেণ্ট ডাইৰেক্টৰ হিচাপে তেওঁৰ প্ৰমোশ্যন হৈছিলে যোৰহাটত। সেই প্ৰমোশ্যনৰ কিছু খেলিমেলি হৈ আছিলে। খেলিমেলি হৈ থকাৰ ফলত তেওঁ যথেষ্টখিনি চেষ্টাও কৰিছিলে। হেণ্ডঅভাৰ দিছিল প্ৰমোশ্যনত, তেওঁক দিয়া নাছিল, তেওঁক জইন কৰিবলৈ দিয়া নাছিল। কিছু ধৰণৰ এনেকুৱা বেমেজালি তেওঁৰ এক ধৰণৰ দেখা পোৱা গৈছিল। হয়তো সেই চিন্তাও তেওঁক খাইছিল। তেওঁলোকে চাৰ্জটো নিদিয়ে, এনেকুৱা ধৰণৰ হৈছে। তেওঁ গোটেই ডিটেইলছ, গোটেই হিচাপ নিকাচ দিয়াৰ পিছতো তেওঁক দিয়া নাছিলে। তেওঁক জইন কৰা যিটো চাৰ্জ দিব লাগে সেইটো হেণ্ডঅভাৰ কৰা নাছিল। এইটো কি ধৰণৰ তেওঁ হেণ্ডলুম টেক্সটাইলত কাম কৰিছিল, গোটেই এইটো এই যিটো তেওঁ কৰিছিল য'ত কৰিছিলে তাতে কি বেমেজালি আছিল সেই বিষয়ে আমি নাজানো। সেইগৰাকী কবি কালি নিশা সকলোকে কন্দুৱাই চিৰ বিদায় মাগে। জনপ্ৰিয় কবিগৰাকীৰ আকস্মিক বিয়োগৰ খবৰে মৰ্মাহত কৰি তুলিছে সকলোকে। নিষ্পক্ষৰ বাসিন্দা তথা হস্ততাঁত বস্ত্ৰ বিভাগৰ ওদালগুৰিৰ অধীক্ষক হিচাপে কৰ্মৰত হৈ থকা বিপুল কুমাৰ দত্তই বহুদিন ধৰি কেইবাটাও ৰোগত আক্ৰান্ত হৈ আছিল। আপোনাক দেখি কিন্তু এটা কবিতা গাব পৰা ব্যক্তি আছিল বিপুল কুমাৰ দত্ত। কিন্তু আজি বিপুল কুমাৰ দত্তক আমি আৰু তেওঁক আমাৰ লগত নাপাওঁ, আৰু এইটোৱে এক নম্বৰ এটা ডাঙৰ সত্য। এইটো আমি সত্য বুলি মানি ল'ব লাগিব। নলবাৰীৰ সমাজ জীৱনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত দত্তৰ মৃত্যুত শোকদগ্ধ হৈ পৰিছে নিষ্পক্ষবাসী। কবি বিপুল কুমাৰ দত্তৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে জনপ্ৰিয় কবি প্ৰণৱ কুমাৰ বৰ্মনকে ধৰি বিভিন্নজনে। কবি বিপুল কুমাৰ দত্তই লিখিছিল, নিজৰ তেজৰ পৰাই তুলি লৈছে চিয়াহী। চোৱা তেওঁ খোৱা নাই, চোৱা তেওঁ একো কোৱা নাই। তেওঁ খুৰ হৈ আত্মগোপন কৰিছে গানৰ বনত। তেওঁ বন্দী হৈছে গানৰ জেলত। চোৱা তেওঁ স্পৰ্শ কৰিছে গানৰ বেৰ, গানে গম পোৱা নাই। লিহিৰি আঙুলিৰে বজাইছে গানৰ চুলিৰ বিনা, গানে গম পোৱা নাই। খুব সাৱধানে তৰি দিছে সপোনৰ আঁঠুৱা, গানে গম পোৱা নাই। তেওঁ সন্তৰ্পণে নামি আহিছে গানৰ বিচনাৰ পৰা, গানে গম পোৱা নাই। অপলক নেত্ৰে চাই আছে গানৰ নিষ্পাপ মুখ, কিন্তু গানে গম পোৱা নাই। গোটেই ৰাতি গান শুই থাকিল কবিৰ বিচনাত। গোটেই ৰাতি গান শুই থাকিল কবিৰ বাগিচাত। গোটেই ৰাতি কবি পৰি ল'ল গানৰ মজিয়াত। কিমান বয়স হৈছিল আচলতে? তেখেতৰ বয়স যেতিয়া আপোনাৰ 54 বয়সতে ঢুকাল বুলি ক'ব লাগিব।